পানী তোলা পৰ্বৰ পঠাইছোঁ, জনাবচোন কেনেকুৱা লাগিছে। ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ ওলালে আয়তি, হৰি মোৰৈ হৰি ধ্বনি উৰুলি কৰি ওলাই আহা জানকীৰ মা, ৰজাৰ মহাদৈ উভয়ক্ষণে যাত্ৰা কৰি জলানো গৈ, গুৱা পান দিয়া সখী জল কৰা সেৱা, তিনি দিয়া জল কলচীত ভৰোৱা, ইপাৰৰে চাকে নুয়া ইপাৰৰে ঢৌ, তামৰে কলচী সখী ভৰিলে নেনো, ছালত পানী দিবা নিয়ম কৈ সোমাবা, ঐ ৰাম মৰল চাইতে কেলি থবাহে, ওলাই আহা দেৱে দুৱাৰ দলিৰ বাট, ঘৰতে নোৱাব মাৱে নকৰিবা লাজ, হৰিহে তামোল থিয় কৰি হৰিহে মূৰত তেলে দিবা, হৰিহে সুগন্ধি মালতী হাতেহে ৰাম ৰাম, কলৰে তলতে বৰ শীতল জলেৰে আইদেউ বহি আছে, বৰ শীতল জলেৰে মায়ে গা ধুৱাব বুলিহে, বৰ শীতল জলেৰে আইদেউক স্নান কৰাইছে যমুনাৰ জলেৰে, গা ধুই আইদেৱে মাকক সুধিলে, ঐ মা কি চলাব পাইহে, ছাতে শুকুৱা মুঠিতে লুকুৱা, ঐ মা সেই চলাব